নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটিটোত ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টোত 4500 LPUPৰ যি PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন আজি হৈ গৈছে আৰু এই ভেৰিফিকেশ্যনত তেওঁলোকৰ পৰা কি কাগজ পাতি চাইছে বা কি লৈ গৈছিল এইসমূহ কথা মই এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই আজি বিশেষ কাম এটাত গুৱাহাটীলৈ বুলি গৈছিলোঁ আৰু যিহেতুকে আজি 4500 PWD কেণ্ডিডেটসকলৰ কাহিলীৰ পৰা দি কনফাৰেঞ্চ হলত যিহেতুকে ভেৰিফিকেশ্যনৰ কাম চলি আছিল আৰু মই ভাবিলোঁ কি NISৰ প্ৰাৰ্থীসকলৰ যিহেতুকে PWD NISৰ প্ৰাৰ্থীও যিহেতুকে আছে তেওঁলোকৰ পৰা হয়তো কিবা ডকুমেণ্ট বিচাৰিব পাৰে, কি বিচাৰিছে এইটোকে জানিবৰ কাৰণে মই ডি অফিচ গৈছিলোঁ আৰু তাত ডি অফিচ যোৱাৰ পাছত ভেৰিফিকেশ্যনৰ কাৰ্যসূচীবিলাক ধুনীয়াকৈ সুচাৰুৰূপে চলাই আছে আৰু মই যি দুই এজনে ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰি ভিতৰৰ পৰা ওলাই আছিল মই তেওঁলোকৰ লগত কথাখিনি আলোচনা কৰিছিলোঁ আৰু তেওঁলোকক সুধিছিলোঁ যে ভেৰিফিকেশ্যনত কি কাগজ পাতি চাইছে, NISৰ বিষয়ে কিবা কৈছে নেকি। তেতিয়া তেওঁ ক'লে যে ভেৰিফিকেশ্যনত আমি গোটেইখিনি কাগজ পাতি লৈ আহিছোঁ, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED মাৰ্কশ্বিট চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আৰু PWD যিখন চাৰ্টিফিকেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়ে এই গোটেইখিনি লৈ গৈছিল। কিন্তু গোটেইখিনি লৈ গৈছিল যদিও অফিচে কিন্তু তেওঁলোকৰ পৰা বাকী কাগজ পাতিবিলাক চোৱা নাই। তেওঁলোকৰ পৰা কেৱল মাত্ৰ যিখন PWD যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন হাতেৰে লিখা নে অনলাইনৰ পৰা মানে পোৱা এইটো চাইছে। বিশেষকৈ যিখন প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখন কিন্তু তেওঁলোকে অনলাইনত চাইছে যে তেওঁ প্ৰকৃততে দিব্যাংগ বা PWD কেণ্ডিডেট হয়নে নহয়, বাকীখিনি চোৱা নাই বুলি জনাইছে। প্ৰাৰ্থীজনৰ পৰা এটা কথাই গম পালোঁ যে আজি হয়তো দিব্যাংগ প্ৰাৰ্থীসকলৰ যিসকলে প্ৰমাণপত্ৰখন লৈ গৈছে সেই প্ৰমাণপত্ৰখন প্ৰকৃততে ভুৱা নে আচলতে সঁচা প্ৰমাণপত্ৰ সেইটোহে পৰীক্ষা কৰিছে। ইয়াৰ পিছত হয়তো পুনৰ PWD কেণ্ডিডেটসকলক বাকী থকা প্ৰাৰ্থীসকলৰ লগত একেলগে হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে হয়তো মাতিব পাৰে আৰু পুনৰ ইচ্ছা কৰিলে আগৰ দৰে হয়তো GMCত মেডিকেল টেষ্টটো কৰিব পাৰে। এতিয়া কথা হ'ল দিব্যাংগ প্ৰাৰ্থীৰ মাজতো NIS প্ৰাৰ্থী কিন্তু তাত আছে। মই এজন NIS দিব্যাংগ প্ৰাৰ্থীক লগ পালোঁ তাত আৰু মই কথা পাতিছিলোঁ। তেওঁ NISৰ চাৰ্টিফিকেট মাৰ্কশ্বিট তেওঁ লগত লৈ গৈছিল আৰু NISৰ বাকী প্ৰাৰ্থীবোৰৰ মাজতো মানে এটাই প্ৰশ্ন হৈ আছে যে NIS প্ৰাৰ্থীসকলৰ 4500ত কি হ'ব বা বিভাগে কি কৰিব, আগৰ দৰে ইন চাৰ্ভিচ বিচাৰিব নেকি। মই কিন্তু এই কথাটো 4500ত যে NISৰ প্ৰাৰ্থীসকলৰ বাবে আগৰ দৰে ইন চাৰ্ভিচ বিচাৰিব নেকি এই কথাটো মই ভিতৰকে এজন বিষয়াৰ লগত সুধিছিলোঁ মই বিষয়টো, কিন্তু তেখেতে ক'লে 4500ত হয়তো এইবাৰ NISৰ প্ৰাৰ্থীসকলক আগৰ নিচিনাকৈ হয়তো ডকুমেণ্ট মেণ্ডেটৰী হয়তো নকৰিব পাৰে বুলি জনাইছে আৰু এই বিষয়টো বৰ্তমান সময়ত আলোচনা কৰি আছে বুলিও কৈছে আৰু বাকী ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কিন্তু অতি কম দিনৰ ভিতৰতে কিন্তু হ'ব বুলি জনাইছে। সেয়ে মই 5500 কথা নকওঁ, যিহেতুকে 5500ত ডাবল বেঞ্চৰ এটাকে চলি আছে, কিন্তু 4500ত যিসকল প্ৰাৰ্থীয়ে NIS প্ৰাৰ্থীয়ে আবেদন কৰি থৈছে তেওঁলোকৰ কাৰণে এতিয়া এটাই সুযোগ, যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও NISৰ প্ৰাৰ্থীসকলক আলোচনা কৰাৰ কথা কৈছে আৰু সেই সকলোৱে যোনে যেনেকৈ পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰক, তেখেতৰ লগত আলোচনা কৰক আৰু আমিও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিষয়টো আলোচনা কৰিবৰ কাৰণে আমি এপ্লিকেশ্যন দিছোঁ আৰু খুব কম দিনৰ ভিতৰত হয়তো আমি এই বিষয়টোৰ ওপৰত আমি তেখেতৰ লগত আলোচনাত বহি আমি এটা সিদ্ধান্তত উপনীত হ'ম বুলি আশা কৰিছোঁ।
বাকী আজি 4500 PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনৰ খবৰ এইখিনিয়ে। আৰু সকলো NIS প্ৰাৰ্থীয়ে সুবিধা পাওক যিসকল যোগ্য। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই NIS দুৰ্ভগীয়া পৰিয়ালটোক এবাৰ চকু মেলি চাওক। এইখিনিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গুহাৰি জনালোঁ। সদুশেষত যিসকলে ভিডিঅ'টি শেষলৈকে চালে তেওঁলোকলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আৰু এইখিনিকে কৈ আজি এই ভিডিঅ'টি সামৰণি মাৰিলোঁ। সকলোকে ধন্যবাদ।